বেক দিছে বা কোনে কামেণ্ট দিছে সেইটো মোৰ বিচাৰ্য বিষয় নহয়। নদীটো খান্দে নামত নদীটো চাইডৰ নহয় জংঘলখিনি চাফা কৰি তাত পুতি দিয়ে। নদী খান্দা নকয়তো সেইটো। লাভ নাই যাক আপোনালোকে ফটো তুলি লাভ নাই নহয় ভাল নিউজ দেখুৱাব নোৱাৰে। লাভ নাই যাক আপোনালোকে ফটো তুলি লাভ নাই নহয় ভাল নিউজ দেখুৱাব নোৱাৰে। আৰু মিডিয়াবিলাকে এইবিলাক নিউজ কেতিয়াবা কৈছে তেওঁলোকে কেতিয়াও নকয়। সেইকাৰণে কৈছোঁ আপোনালোকে বৰষুণৰ সৃষ্টি হৈছে, গতিকে তাত বানপানী চাৰিওফালে হৈছে। আৰু এই অঞ্চলটো যিহেতু বহুদিনৰ পৰাই আমি দেখিছোঁ যে ইয়াত পানী হয় আৰু প্ৰশাসনেও চৰকাৰেও সম্পূৰ্ণ চেষ্টা কৰি আছে যে পানীটো কিমান সোনকালে ইয়াৰ পৰা উলিয়াই দিব পৰা যায়। এতিয়া আমাৰ স্থানীয় যিসকল ৰাইজ তেখেতসকলে ইতিমধ্যে জনাইছে যে পিছফালে যিটো ড্ৰেইন আছে সেই ড্ৰেইনটো ইতিমধ্যে এনক্ৰচ কৰি পেলাই নেচাৰেল যিটো ড্ৰেইন আছিল সেই ড্ৰেইনটো নাইকিয়া কৰি দিছে। গতিকে সেইটোৱে আচলতে খুব প্ৰব্লেম। চাওক, এতিয়া যেতিয়া মানুহৰ বিপদ হয় তেতিয়া সেইখিনি সময়ত কোনে গো বেক দিছে বা কোনে কামেণ্ট দিছে সেইটো মোৰ বিচাৰ্য বিষয় নহয়। আলোচনা কৰিছিলে, বহু প্ৰতিবাদ কৰিছিলে, তেওঁলোকে ড্ৰেইনৰ কথা কৈ আছিলে, যেনেকে কৈছিলে তেনেকে নহলে তাৰ বাবে তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে। চাওক, ডিচিলটেশ্যনটো কৰা হৈয়ে আছে আৰু প্ৰশাসনে সম্পূৰ্ণ কাম কৰি আছে আৰু খুব নিষ্ঠাৰে কাম কৰি আছে। কিন্তু তাৰ পিছতো যিহেতু মানে পানীখিনি আৰু ডাউনৰ পৰা পানীখিনি পটককৈ ডাউন ওলাই যোৱাটো ইমান সহজ নহয়, তাৰ পিছতো চৰকাৰে প্ৰশাসনে সম্পূৰ্ণ কাম কৰি আছে। গতিকে আমিও চেষ্টা কৰিছোঁ, আলোচনা ইতিমধ্যে চলি আছে, চাৰ্কেল অফিচাৰ লাগিয়ে আছে, ডিচিও অহৰ্নিশে কাম কৰিয়ে আছে, চৰকাৰেও কাম কৰিছে, মন্ত্ৰীও কাম কৰি আছে। গতিকে যিমান পাৰি সিমান যাতে ৰাইজক সোনকালে সকাহ দিব পাৰি তাৰ বাবে বানপানী সেইকাৰণেতো সকলোৱে খবৰ ল'ব আহিছে। আপোনালোকে ইয়াতে কিয় আছে? ইমান এককাল পানী হৈছে কাৰণেতো আপোনালোক ইয়াতে আছে, হয় নে নাই? গতিকে তাৰ বাবে যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে লৈ আছে চৰকাৰে। ৰিলিফ ইয়াত আমাৰ চাৰ্কেল অফিচাৰ উপস্থিত আছে, তেখেতে কৈছে যে সম্পূৰ্ণ ৰিলিফ দিয়া হৈছে আৰু মই ডিচি মহোদয়ৰ লগত সম্পূৰ্ণ মই কথা পাতি আছো আৰু ডিচি মহোদয়ে কৈছে যে য'ত যেনেকুৱা ধৰণৰ ৰিলিফ লাগে তাত দিয়া হৈছে আৰু ইয়াতো যদি ক'ৰবাত দিয়া হোৱা নাই। যদি লাগে তেতিয়াহ'লে আমি আকৌ ক'ম, কাৰণ আমি সম্পূৰ্ণ ডিচি মহোদয়ৰ লগত যোগাযোগত আছো। য'ত যেনেকুৱা ধৰণৰ আৰু যদি লাগে তেতিয়াহ'লে তাতো তেওঁলোকে ব্যৱস্থা কৰিব। চাওক, যেতিয়া মানুহ পানীৰ তলত থাকে তেতিয়াতো খুব হ'বই। এইটো আৰু এনেকুৱা নহয় যে খুব হোৱাৰ কাৰণেও আমি বেয়া পাইছোঁ, কাৰণ মানুহৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া যদি খুব নহয় তেতিয়াহ'লে তেওঁলোক মানুহে নহয়, হয় নাই? যেতিয়া মানুহৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া খুব হয়। আৰু যেতিয়া আৰু এটা সকলোতকৈ ডাঙৰ ট্ৰেণ্ড এটা আছে, ৰাইজৰ প্ৰতিনিধি দেখিলে তেওঁলোকৰ খুববোৰ বাঢ়ি যায় আৰু এতিয়া এটা ট্ৰেণ্ডৰ নিচিনা হৈ যায়। গতিকে মই ভাবোঁ যে সেইটোতকৈ ডাঙৰ কথা আমি সেইবোৰ কোনে সুখ কৰিছে, কোনে দুখ কৰিছে। যেতিয়া মানুহৰ বিপদৰ সুখো হ'ব দুখো হ'ব, মানুহৰ প্ৰব্লেমৰ সময়তো মানুহৰ আনন্দত নাথাকে, সুখো হ'ব দুখো হ'ব। গতিকে আমি তেওঁলোকৰ সুখ দুখবোৰ কেনেকৈ আঁতৰ কৰিব পাৰোঁ তাৰ কাৰণে সম্পূৰ্ণ প্ৰচেষ্টা ইতিমধ্যে হাতত লোৱা হৈছে আৰু চলি আছে। আৰু চাওক, নদীটো খান্দে নামত নদীটো চাইডৰ নহয় জংঘলখিনি চাফা কৰি তাত পুতি দিয়ে। নদী খান্দা নকয়তো সেইটো তেওঁলোকে পইচা খোৱা এটা নমুনীয়া বনাইছে।